নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বৰ্ডাৰ পুলিচ ফ'ৰ্চ, আপোনালোকৰ ITBP ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ পোষ্ট নেম দিয়া হৈছে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 545টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দিয়া হৈছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 27 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। লগত আৰু আপোনালোকৰ হেভি ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে ITBPৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু OBC কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এই পদসমূহত আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব, আপোনালোকে চাব পাৰে 8 অক্টোবৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 6 নৱেম্বৰলৈকে আপোনালোকে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকে চাব পাৰে আপোনালোকৰ 21,700ৰ পৰা আপোনালোকৰ 69,100 টকা পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব। এইটোৱে আছিল বন্ধু বান্ধৱীসকল এটা সৰু ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।